মধ্যপ্ৰাচ্যৰ যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আজি পুৱাৰ পৰাই ইৰাণ আৰু আমেৰিকাই সামৰিক ঘাটিত ভয়ংকৰ ৰূপত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ চলায়। এক প্ৰকাৰ চলে ইৰাণৰ মিছাইলৰ বৰষুণ। মিছাইল আৰু ড্ৰোনৰ আঘাতত এক প্ৰকাৰ চৌদিশে চলে কেৱল ধ্বংসলীলা। ইৰাণৰ মিছাইলে এখনৰ পিছত এখন শক্তিশালী যুদ্ধ বিমান মাজ আকাশতে ধ্বংস কৰি দিয়ে। ইপিনে ইৰাণৰ আক্ৰমণত থৰকাচুটি হেৰুওৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পুনৰ ভাবুকি প্ৰদান কৰিছে। ইৰাণক পুনৰ ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দি ট্ৰাম্পে টুইটাৰত উল্লেখ কৰিছে যে মই ইৰাণক ১০ দিনৰ সময় দিছিলো যুদ্ধ বন্ধ কৰি বুজাবুজিলৈ আহা, নহলে হৰমুজ মুকলি কৰি দিয়া। পূৰ্বে বান্ধি দিয়া সময় উকলিবলৈ ধৰিছে। মাত্ৰ ৪৮ ঘণ্টা বাকী আছে। বান্ধি দিয়া সময়সীমা অতিক্ৰম কৰিলে ইৰাণৰ ওপৰত সৰ্ববৃহৎ আক্ৰমণ চলোৱা হ'ব, যিটো ইৰাণে কোনোদিনে দেখা নাই আৰু শুনা নাই। ট্ৰাম্পৰ এই ভাবুকিৰ পিছতেই জাঙুৰ খাই উঠিছে ইৰাণৰ ইছলামিক সেনাই। ইৰাণৰ ইছলামিক সেনাৰ মুৰব্বীয়ে ট্ৰাম্পক প্ৰত্যুত্তৰ দি কয় যে হয়তো ট্ৰাম্পে পাহৰি গৈছে হৰমুজ প্ৰণালী এতিয়া ইৰাণৰ দখলত আছে। ইৰাণৰ সন্মতি অবিহনে কোনেও হৰমুজ প্ৰণালী খুলিব নোৱাৰে। হৰমুজ প্ৰণালীত যিয়েই হাত দিব তাৰ হাত কাটি দিয়া হ'ব। ইৰাণৰ ইছলামিক সেনাৰ মুৰব্বীয়ে পুনৰ এই বুলিও সকীয়নি দিয়ে যে আমেৰিকাই যদি ভুলতেও ইৰাণৰ ক্ষতি কৰিব বিচাৰে তেন্তে তেলৰ দ্বিতীয়টো জলপথ বন্ধ কৰি দিয়া হ'ব। তেলৰ জাহাজ সৰবৰাহৰ দ্বিতীয়টো বৃহৎ জলপথ এতিয়া ইৰাণৰ দখলত। ইৰাণৰ এই সকীয়নিৰ পিছতে আমেৰিকাত পেণ্টাগনত হাহাকাৰ লাগিছে। ইয়ামেনৰ কাষেৰে বৈ যোৱা দ্বিতীয়টো সৰ্ববৃহৎ জলপথ ছুইজ কেনেলেৰে আমেৰিকাৰ অধিকাংশ তেল পৰিবাহী জাহাজ চলাচল কৰে। ইউৰোপ আৰু মধ্যপ্ৰাচ্যৰ দ্বিতীয়টো বৃহৎ জলপথ ছুইজ কেনেলে সংযোগ কৰি ৰাখিছে এছিয়াক। ইৰাণৰ বিদ্ৰোহী সংগঠন হুথিয়ে ইতিমধ্যে ইৰাণৰ সমৰ্থনত যুদ্ধত নামি পৰিছে। ইয়ামেনৰ পৰা হুথিয়ে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত ভয়াৱহ আক্ৰমণ অব্যাহত ৰাখিছে। দক্ষিণ দিশৰ পৰা হুথিয়ে ইজৰাইলৰ ওপৰত চলাই আছে ধ্বংসলীলা। ইয়ামেনত হুথি শক্তিশালী ৰূপত মূৰ দাঙি উঠিছে। ইৰাণৰ ইছলামিক সেনা আৰু ইয়ামেনৰ হুথিয়ে এতিয়া ইজৰাইল আৰু আমেৰিকাত নৰসংহাৰ চলাইছে। আমেৰিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ পূৰ্বতেও ইয়ামেনে এই দ্বিতীয়টো জলপথ ছুইজ কেনেল বন্ধ কৰিছিল। এতিয়া যুদ্ধত ইয়ামেনৰ হুথি জঁপিয়াই পৰাৰ পিছতেই আমেৰিকাৰ বিপদ ঘণ্টা বাজিছে। এতিয়া ইৰাণে ঘোষণা কৰা অনুসৰি যদি তেলৰ দ্বিতীয়টো জলপথ ছুইজ কেনেল বন্ধ কৰি দিয়ে তেন্তে সমগ্ৰ বিশ্বত পৰিব ইয়াৰ প্ৰভাৱ। ইৰাণৰ এই সকীয়নিৰ পিছতে আমেৰিকাৰ পেণ্টাগনত হাহাকাৰ লাগিছে।